আপুনি সময় যাওক এইখিনিৰ পৰা সময় যাওক আমি জলসম্পদ বিভাগৰ সন্মানীয় মন্ত্ৰী মহোদয় লগতে কমলপুৰ সমষ্টিৰ সন্মানীয় বিধায়ক মহোদয় লগতে অসম চৰকাৰৰ পৰিবহণ নিগমৰ মাননীয় উপাধ্যক্ষ প্ৰণৱজ্যোতি লহকৰ ডাঙৰীয়াৰ লগতে সকলো সদস্য ব্যক্তিকে মঞ্চত আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনালোঁ। মন্ত্ৰী মহোদয়ক টিটকুচি পঞ্চায়তৰ অন্তৰ্গত বুথ সভাপতি শ্ৰীযুত গণেশ বনিয়া ডাঙৰীয়াই এখন ফুলাম গামোচাৰে আদৰণি জনাব। বিধিয়া জাজিকোনা মণ্ডলৰ সভাপতি ত্ৰৈলোক্য ডেকা ডাঙৰীয়াই এখন ফুলাম গামোচাৰে আদৰণি জনাব। মন্ত্ৰী মহোদয় আমাৰ কমলপুৰ সমষ্টিৰ যুৱ নেতা আৰু অসমত বিভিন্ন প্ৰান্তত দিনে নিশাই কষ্ট কৰি থকা আমাৰ মাননীয় মন্ত্ৰী জলসম্পদ বিভাগ সন্মানীয় পীযুষ হাজৰিকা ডাঙৰীয়া আমাৰ এই বিভাগৰ মুখ্য অভিযন্তা আমাৰ ভাস্কৰ শৰ্মা ডাঙৰীয়া আজি আমাৰ লগত অহা একেলগে ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যনিৰ্বাহক সদস্য তথা ASTC ডিপাৰ্টমেণ্টৰ উপাধ্যক্ষ প্ৰণৱ লহকৰ ডাঙৰীয়া বিভাগীয় বিষয় মই বিদায় হোৱাৰ পিছত দুবাৰ বানপানীত আমি কষ্ট পাবলগীয়া হৈছে। আপোনালোকৰ মনত আছে যে আমি ৰাতি ৰাতি দিনে ৰাতিয়ে আমি পানী খচি খচি আপোনালোকৰ ওচৰলৈ আহিছিলোঁ। আমাৰ ডাঙৰ কথা নহয়, তাতকৈ ডাঙৰ কথা যে আপোনালোক কিমান বিপদত আছে। আৰু অকল এই মথাউৰিটোৰ কাৰণে অকলে হালদাবাসী ৰাইজ বা টিটকুচি পঞ্চায়ততে সমস্যা হোৱা নাছিল। আজি আমাৰ কাৰণে সৌভাগ্য যে আমি বেজেৰাৰ লগত অন্তৰ্ভুক্ত হৈছোঁ। বেজেৰা মান্দাকাটা এই অঞ্চলৰ ইয়াৰ পানীখিনি আমাৰ নামনিলৈ নামি গৈছিল। তাৰ বিনিময়ত গোটেই বেজেৰা মান্দাকাটা সেই অঞ্চল প্লাবিত হ'বলগীয়া হৈছিল। আপোনালোকে সকলোৱে জানে আজি বেজেৰাৰ বহুত ব্যক্তি ইয়াত আছে। যোৱাবাৰ পীযুষ হাজৰিকা ডাঙৰীয়া ইয়ালৈ আহিছিল, আহি তেখেতে নিজে প্ৰত্যক্ষ কৰিছিল। এটা কথা ক'ব লাগিব যে আমাৰ মন্ত্ৰী ডাঙৰীয়াক আমি ফোন কৰিব নালাগে বানপানী হ'লে, এইটো আপোনালোকে সকলোৱে মনত ৰাখিব। যেতিয়াই
বানপানী হয় তেখেতে যিবিলাক ঠাইত সেনসিটিভ এৰিয়া সেই এৰিয়াবিলাকত তেখেতে নিজে আমাক ফোন কৰে দুবাৰ বানপানী আৰু দুবাৰ আগতীয়াকৈ পিয়ুষ হাজৰিকা ডাঙৰীয়াই আমাক সতৰ্কতা কৰি দিছিল অকল বিধায়ককে নহয় ইয়াত থকা বিষয়া সকলোকে সতৰ্ক কৰিছে আৰু যেতিয়াই বানপানী হৈছে আমি তেখেতক সদায় প্ৰথম পাইছোঁ এই চেগতে আজি সকলোৱে পিয়ুষ হাজৰিকা ডাঙৰীয়াক এটা উষ্ম হাত চাপৰি দি তেখেতক আজি ইয়ালৈ আহি তেখেতে এই মথাউৰিটো দিয়াৰ কাৰণে তেখেতক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ এই অঞ্চলত বহুত সমস্যা আছে কিছু সমস্যা আমাৰ এই কাৰ্যকালত সমাধা হ'ব ৰাস্তা ঘাটো আজি তিনিটা অনুষ্ঠান আমি ৰাখিছোঁ সন্মানীয় মন্ত্ৰী ডাঙৰীয়াক আমি কৈ দিছোঁ এটাতো তেখেতৰ নিজৰ বিভাগৰ আৰু এটা তেখেতৰ বিভাগৰ নহ'লেও তেখেতে তত্ত্বাৱধানত থকা এটা বিভাগ PWD সেই PWD বিভাগতো আজি যিখিনি আমাক 30 কোটি টকা মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাক দিছে তাৰেও টিটকুচি অঞ্চলত যিখিনি ৰাস্তা কৰিবলগীয়া আছিল সেইখিনিও চেণ্ট্ৰেলি শুভ আৰম্ভণি আমি তেখেতৰ হাতেদি কৰিছোঁ আৰু লগতে এখন আজি আপোনালোকে মন কৰিছে এখন এম্বুলেন্স আমি আনিছোঁ আপোনালোকক খালি কৈ থওঁ আজি মাননীয় মন্ত্ৰী ডাঙৰীয়া আছে ভুৱনেশ্বৰ কলিতা ডাঙৰীয়া আমাক এম্বুলেন্সখন দিছে আমাৰ কি দায়িত্ব এম্বুলেন্সখন চলোৱাৰ কাৰণে যুৱ মৰ্চাৰ আমি এজন কাৰ্যকৰ্তাক দায়িত্ব দিছোঁ বনজিৎ কলিতা বনজিৎ আছেনে ক'ত আছে বনজিৎ মই বনজিৎক এবাৰ মঞ্চত বিচাৰিছোঁ এইজন আমাৰ যুৱ মৰ্চাৰ কাৰ্যকৰ্তা তেখেতৰ দায়িত্ব কি হ'ব গাঁৱত থকা দুখীয়া যিসকল পৰিয়াল আছে সেই পৰিয়ালক মেডিকেললৈ নিয়া বা ক'ৰবাত বেমাৰ হ'লে হস্পিটেললৈ লৈ যোৱা এইখিনি কামৰ কাৰণে গাড়ীখন আমি ভুৱনেশ্বৰ কলিতাৰ পৰা পাইছোঁ আৰু এই গাড়ীখন চলোৱাৰ কাৰণে আমি যুৱ মৰ্চাৰ এজন কাৰ্যকৰ্তাক দায়িত্ব দিছোঁ তেখেতৰ ঘৰ কৰৰাত এইজন বনজিৎ কলিতা তেখেতে এই গাড়ীখন চলাব তেখেতৰ ফোন নম্বৰটো আপোনালোকে পাব আপোনালোকে এটকাও দিব নালাগে এপইচাও দিব নালাগে আপোনালোকে বেমাৰীজনক লৈ যাব পাৰিব খালি সমস্যাটো কি হ'ব যে খুব সিৰিয়াছ বেমাৰ হ'লে তেখেতে অলপ ভয় কৰিব বুজি পাইছে দোকান তেখেতে নিজে থাকিব বেছি সিৰিয়াছ বেমাৰী হ'লে তেখেতে অলপ ভয় কৰিব কাৰণ পেছাবটো তেখেতে মেডিকেল বিভাগৰ নহয় সেইকাৰণে আপোনালোকে এইখিনি বুজি পেলাই বেমাৰ সৰু সুৰা বেমাৰ মেডিকেলত যাব লাগিলে মেডিকেলৰ পৰা কাৰোবাক আনিব লাগিলে এখেতক ফোন কৰিলে আপোনালোকে সেই ব্যৱস্থাটো দুখীয়া মানুহৰ কাৰণে আমি আজিৰ পৰা উৎসৰ্গা কৰিছোঁ মই আৰু বেছি সময় নলওঁ আজি আপোনালোকে জানে যে আজি এটা খুব শুভ দিন এই দিনটোৰ কাৰণে আমি বহুত আপেক্ষিত আছিলোঁ অৱশ্যে যোৱা বছৰে পিয়ুষ হাজৰিকা ডাঙৰীয়া আমাক মথাউৰিটো দিছিল কিবা এটা অসুবিধাৰ কাৰণে আমি নোৱাৰিলোঁ যি নহওক এইবাৰ স্থানীয়ভাৱে হিন্দু মজলীৰ সেই সমস্যাখিনি আমি সমাধা কৰিছোঁ আৰু লগতে যোৱাবাৰ ইয়াত তেখেতে আহিছিল আমি গাৰ্ডৱাল এখনৰ কথা কৈছিলোঁ তেখেতে এই বিষয়ে আমাক জনাব আৰু ৰাস্তাৰ সিফালে এতিয়া আমাৰ চিপাজাৰ পৰে তাতো অলপ সমস্যা আছে বিভাগীয় ডিপাৰ্টমেণ্টৰ আৰু বিধায়কৰ লগত কথা পাতি তেওঁ ব্যৱস্থা ল'ব মই পিয়ুষ হাজৰিকা ডাঙৰীয়াক লগতে স্থানীয় ৰাইজক মই বিশেষকৈ আমাৰ মন্ত্ৰী ডাঙৰীয়াক আমি ধন্যবাদ দিছোঁ ইমান ব্যস্ততাৰ মাজতো এই অনুষ্ঠানটোৰ কাৰণে তেখেতে কালি এই দুটা দিন বেলেগ অন্য অনুষ্ঠান আজি বাদ দি আমাৰ মাজলৈ আহিছে কিয় একমাত্ৰ আপোনালোকক ভাল পোৱাৰ কাৰণে আহিছে আপোনালোকৰ মৰমৰ কাৰণে আহিছে তেখেতে আহি কথা দি গৈছিল আৰু তেখেতে আজি কথা ৰাখিলে তেখেতক পুনৰবাৰ এটা হাত চাপৰে সকলোকে ধন্যবাদ জনাই মই আজি ইয়াত তেখেতক মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা আৰু ধন্যবাদ জ্ঞাপন কৰি ভৱিষ্যতে তেখেতৰ এনেকৈ ৰাজনীতিত সদায় তেখেতে এনে আগবাঢ়ি যাওক আৰু সকলো ৰাইজৰ সেৱা কৰাৰ যি মানসিকতা তেখেতৰ আছে সেই মানসিকতা ভগৱান প্ৰভু শ্ৰীকৃষ্ণই মা কামাখ্যাই গুৰুজনাই তেখেতক সদায় শক্তিশালী ৰূপত ৰাখক তাৰেই কামনা কৰি মই মোৰ এই উদ্বোধনী ভাষণৰ মই সমাপ্তি কৰিছোঁ ধন্যবাদ ভাত খালে নে নাই হা নাই খোৱা ৰাতিপুৱা একবাৰ খালে নেকি খাইছে মই এবাৰ খাইছোঁ মই এতিয়া 2 নম্বৰবাৰ ইয়াতে ক'ৰবাত খাব লাগিব বুলি দিগন্ত দাই কৈছে এবাৰ যদি খাইছোঁ ইমান ভোক লগা নাই চাগে ন ভোক লাগিছে হা লাগিছে বেছিকৈ লাগিছে নেকি
হা এই ভাইটি বোলে বেছিকৈ লাগি গ'ল নহয় এতিয়া ভাষণ কি শ্বৰ্ট কৰি দিম নেকি হা বেছিকৈ ভোক লাগিলে মই 15 মিনিট কম আৰু যদি ভোক লগা নাই তেতিয়া 20 মিনিটমান কম হ'বনে কোনটো কম কওক 20 মিনিট ঠিক আছে 20-22 মিনিট কম হ'ব মোৰ জ্যেষ্ঠ ভাতৃ কমলপুৰ সমষ্টিৰ বিধায়ক আপোনালোকৰ মৰমৰ নেতা দিগন্ত কলিতা ডাঙৰীয়া ASTCৰ উপাধ্যক্ষ ভাতৃ প্ৰণৱজ্যোতি লহকৰ ডাঙৰীয়া জলসম্পদ বিভাগৰ মুখ্য অভিযন্তা ভাস্কৰজ্যোতি শৰ্মা ডাঙৰীয়া উত্তৰ কামৰূপ জিলা ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি ভাস্কৰজ্যোতি কলিতা ডাঙৰীয়া সন্মানীয় নয়নমণি বৰা ডাঙৰীয়া তৈলক্য ডেকা ডাঙৰীয়া খগেশ ডেকা ডাঙৰীয়া বিক্ৰম বৰা ডাঙৰীয়া বিশ্বজিৎ ডেকা ডাঙৰীয়া আমাৰ এক্সিকিউটিভ ইঞ্জিনিয়াৰ ডাঙৰীয়া মোৰ শ্ৰদ্ধা ইয়াত উপস্থিত বাইদেউসকল মাতৃসকল ছিলো আৰু আপোনালোক সকলোৱে মোক কৈছিলে যিসকলে মোক লগ পাইছিলে ইয়াতে আপোনালোকক এটা মথাউৰিৰ কথা মোক আপোনালোকে দাবী কৰিছিল কিবা এটা সৰু টেকনিকেল কাৰণত আমি যোৱাবেলি আৰম্ভ কৰিব নোৱাৰিলোঁ এইবেলি আমি 4,75,00,000 টকা এই মথাউৰিটো নিৰ্মাণৰ কাৰণে দিয়াৰ ব্যৱস্থা কৰিলোঁ আৰু আজি শুভাৰম্ভণি কৰিবলৈ পাই অত্যন্ত সুখী হৈছোঁ আমাৰ এইটো কিমান দিনত কমপ্লিট হ'ব কিমান দিনত কমপ্লিট হ'ব হা 2 মাহ এই বানপানী আকৌ কমপ্লিট কৰিব নাযাব কোনে লৈছে কাম কোনে কৈছে হা কিমান দিন লাগিব कितना किलोमीटर है टोटल लैंड कितना है 2.2 1.5 महीने में हो जाएगा हमें तो सबते एबार কৰি আছো হয় নেকি চেষ্টা কৰকচোন তাৰ মানে আমি এবাৰ শৰ্মা ডাঙৰীয়া আমি সব কাম কৰিয়ে দিলো আমি এবাৰ অসমৰ এতিয়ালৈকে চাগে 240 কিলোমিটাৰ মথাউৰিৰ 80% কৰিলুৱে बाकी लोग 1 महीने में ही 70% किया है इस बार ही कर दीजिए लोगों का तकलीफ होगा ठीक है मेरा रिक्वेस्ट है सबरे सन्मुखते ठिकादारगराकीक मैं रिक्वेस्ट करूँ अलग देरी हल काम तो आरम्भ हुआ देरी हल किन्तु एतियाओ आमार हाथत 1.5 माह आछे 1.5 माहर भितरत आमी 70% हम लोग करेगा हाँ पक्का करेगा कर पाएगा ठीक है थैंक यू मैं और एटा कथा आपनालोके मोक কৈছিলে वालखনৰ কথা আজি वालखনৰ কথাখিনি আকৌ চালু 1 लाख टका कम 5 कोटी टकार वाলৰ কাৰণে এস্টিমেট বনিছে মই আপোনালোকক কথা দি গলো অতি সোনকালে এই বাওঁফালৰ वालখনৰো কাম আমি আৰম্ভ কৰি দিম এটা মই ইঞ্জিনিয়াৰৰ কথাটো পাতিলো দিগন্তদাই ভাষণ দি থাকোতে পাতিলো যে এই वालটো কিন্তু বনাওতে অকমান সময় লাগিব গতিকে আপোনালোকক মই খুদিব খুজিছো বানপানীৰ পাছত वालটো বনাম নে বানপানীৰ আগতে আৰম্ভ কৰিম বানপানীৰ আগতে আৰম্ভ কৰিব পাৰিম কিন্তু কমপ্লিট কৰিব নোৱাৰিম হা আৰম্ভ কৰি দিম হ'বনে কিন্তু মই আকৌ কৈছো আৰম্ভ কৰি দিব পাৰিম এক সপ্তাহ 10 দিনত আৰম্ভ কৰি দিম কিন্তু কি হ'ব কমপ্লিট নহব কাৰণ তলত পাইল হ'ব আৰু এটো বোল্ডাৰ লাগিব যথেষ্ট শক্তিশালী কাম হ'ব গতিকে খুব সোনকালে এমাহ দুমাহত হৈ যোৱা কাম নহয় আমাৰ মাটিৰ কামত মই কওঁ যে 2 মাহত আমি 10 কিলোমিটাৰো বনাই দিও ভালকে কাম লগালে কিন্তু যেতিয়া কংক্ৰিটৰ কাম হয় তেতিয়া অকণ সময় লাগে গতিকে তেতিয়া আকৌ আপোনালোকে ভুল নবুজিব যে বানপানীৰ সময়ত আগত আৰম্ভ কৰিলে কামটো কমপ্লিট নকৰিলে গতিকে মই কথাটো আকৌ সুধি লৈছো কামটো এতিয়া আৰম্ভ কৰিব লাগিব নে বানপানীৰ পাছত অক্টোবৰ মাহত আৰম্ভ কৰিম কোনটো লাগিব কৰিম আৰম্ভ কৰি দিম ঠিক আছে এক সপ্তাহৰ পাছত এই वालটোৰ কাম আৰম্ভ কৰি দিম হ'ব ঠিক আছে আপোনালোকে দিগন্ত দাক ইমান মৰম কৰে আপোনালোকে আমাৰ সাংসদ বিজেপি দলৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াক ইমান মৰম কৰে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আপোনালোকে প্ৰত্যেক দিনাই আশীৰ্বাদ দিয়ে গতিকে আপোনালোকৰ কাম কৰিম এই দুটা কাম হৈ গ'লে এত আৰু বানপানী নহয় হ'ব নেকি
আৰু কিবা আছে যদি কৈ দিয়ক জলদি জলদি আজি একদম কৈ দিয়া মুদত আছোঁ আৰু যদি কিবা আছে কৈ দিওঁ হা কওক সেইটো চিপাঝাৰ ঠিক আছে তেওঁলোকৰ কি কৰিব লগা আছে সিপাৰে কি কৰিব লগা আছে চিপাঝাৰ পৰমাৰ সমষ্টি দিল্লীদাৰ সমষ্টি তাতো কৰিম গোটেইখিনি আমাৰ মানুহ সকলো তাত কি আছে কৰিব লগা না ভাই তাত কেই কিলোমিটাৰ আছে এইফালে সন্মুখৰে আহা একো নহয় অকলনো কিয় কমলপুৰৰ কৰোঁ ন চিপাঝাৰৰ কৰোঁ চিপাঝাৰত যোৱাবাৰ এইবছৰ বহুত বনাইছোঁ চিপাঝাৰত আমি কিমান বনালোঁ এইবাৰ নাই ইয়াতে চিপাঝাৰ সমষ্টিত এই বছৰ এতিয়া কাম চলি আছে 68 কোটি টকাৰ মথাউৰি বনাইছোঁ 68 কোটি সকলোতকৈ বেছি এই বছৰ চিপাঝাৰতে হৈছে গতিকে এইটো কামো কৰি দিম এইটো চুইচ গেট এইটো চুইচ গেটৰ কথা কৈছে ঠিক আছে এইটো মই চাই দিম চিফ ইঞ্জিনিয়াৰ ডাঙৰীয়া এইটো চেক কৰক হ'ব গোটেইখিনি মই যিমান পাৰোঁ চেষ্টা কৰি দিম হ'ব হয় সেইখিনিও চাই ল'ম মই সেইখিনিও চাই ল'ম আৰু এটা আমি যে শালমৰা তোলোঁ শালমৰাত কিবা এটা কথা ক'লে নহয় তাতো শালমৰাত ড্ৰেইন এটা কথা ক'লে আপুনি আমাৰ শালমৰা বুলি এটা জেগা আছে এইখিনিৰ পৰা 3 কিলোমিটাৰ দূৰত যাওঁতে চাই যাব এই ড্ৰেইনটো কিবা আমি ক'ত কৰিব লাগিব মই ট্ৰেইন চুপাৰ কৰি দিম হ'ব গোটেইকেইটা সমস্যা সমাধান কৰি ল'ম হ'ব হা পানী বাৰীটো আছে কি আছে তাতে ৰাস্তাটো কি আছে ৰাস্তাটো মই নাচাওঁ ৰাস্তাটো হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰীয়াই 30 কোটি দিলেই আজি আৰু আধাকিটা কৰিলোঁ আৰু পাই যাব চিন্তা কৰিব নালাগে মুঠৰ ওপৰত আপোনালোকে যি কয় চব পাব মই আপোনালোকক এটা আধাকে কৰি মোৰখিনিতো মই কৰি দিলোঁৱেই PWD ৰাস্তা লাগে নিগন্ত কলিতা ডাঙৰীয়াই কৰিব আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া এই অঞ্চলৰ বিধায়ক গতিকে আপোনালোকে অলপ চিন্তা কৰিব নালাগে হ'বনে নহ'ব মুঠৰ ওপৰত আমাৰ মানুহখিনিক আমি বানপানীৰ পৰা মুক্ত কৰিম মই আপোনালোকক আকৌ প্ৰতিশ্ৰুতি দিছোঁ নামঘৰত ইয়াতে কোনোবাই 3 লাখ টকাৰ চেক পালেনে নাই নামঘৰৰ চেক পাইছেনে দিগন্তৰ ইয়াত নামঘৰৰ চেক পালেনে নাই পালে হ'ব পাই যাব বাইদেউ মই কৈ আছোঁ মই কৈ আছোঁ আৰম্ভণিটো কৰিছোঁ আৰম্ভণি এনেকৈ কৰিছোঁ জবৰদস্ত আৰম্ভণি কৰিছোঁ আগতে কোনোবা এখন চৰকাৰে এনেকুৱা উপাসনাস্থলী 3 লাখ টকা দিছিল নেকি কোনোবা এখন চৰকাৰে দিছিল নেকি কওক নাই দিয়া এতিয়া আৰম্ভণি কৰি জবৰদস্ত কৰিছোঁ এতিয়ালৈকে এই এসপ্তাহত অসমত 17,500 উপাসনাস্থলীলৈকে আমি 3 লাখ টকাৰ অগ্ৰিম আমি 1.5 লাখ টকা দিলোঁ আগতে কোনোবা চৰকাৰে দিছিলে আৰু যোৱা 3 বছৰত আৰু আমি 6,000 দিলোঁ মুঠৰ ওপৰত এতিয়ালৈকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমৰ উপাসনাস্থলীসমূহ নিৰ্মাণৰ কাৰণে 22,500 উপাসনাস্থলীত প্ৰথমে 2.5 লাখকৈ দিছিল আৰু এতিয়া 3 লাখকৈ দিছিল এনেকুৱা চৰকাৰ আছিল নেকি আগতে এনেকুৱা চৰকাৰ আছিল নেকি ৰাস্তা পথৰ অৱস্থা আগতে কি আছিলে কওকচোন ৰাস্তা পথৰ অৱস্থা অত্যন্ত বেয়া আছিল এতিয়া ৰাস্তা পথত বেয়া থাকে নেকি কওক এতিয়া ইমান বঢ়িয়াকৈ আহিলোঁ বাইহাটৰ পৰা ক'তো অকণো খলা বমা নাই আছে নেকি এতিয়া আজিৰ পৰা কিমান দিনৰ আগত ৰাস্তাটো বনিলে মোক কওকচোন এই ৰাস্তাটো কিমান দিনৰ আগত চলি আমি যেতিয়া বেজেৰাৰ পৰা আহিলোঁ বেজেৰালৈকে ৰাস্তাটো কেতিয়া বনিলে নিশ্চয়কৈ এইখন চৰকাৰ দিনত বনিছে হয়নে নহয় কওক এইটো আকৌ নতুনকৈ মানে দুবাৰমান হ'ল চাগে মই ভাবোঁতে দুবাৰ হৈছে যেতিয়াৰ পৰা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া PWD মিনিষ্টাৰ হ'ল বিজেপিৰ চৰকাৰ আহিল তাৰপিছত আকৌ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী হ'ল মই ভাবোঁ এই ৰাস্তাটো অতি কমেও দুবাৰ নিৰ্মাণ হৈছে হয়নে নহয় কওক দুবাৰ হৈছেনে নাই দুবাৰ নিশ্চয়কৈ হ'বই লাগিব মই নাজানো তথাপিতো বুকুত সাহস লগাই মই সাহস কৰিয়ে কৈছোঁ কাৰণ এইখন কাৰ চৰকাৰ এইখন অসমৰ ৰাইজৰ চৰকাৰ এইখন কাৰ চৰকাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰ এইখন কাৰ চৰকাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ চৰকাৰ এইখন চৰকাৰে বেয়া ৰাস্তাত মানুহক কষ্ট পাবলৈ নিদিয়ে এইখন চৰকাৰে মানুহক নোখোৱাকৈ থাকিবলৈ নিদিয়ে এইখন চৰকাৰে মানুহক বেমাৰত কষ্ট পাবলৈ নিদিয়ে এইখন চৰকাৰে মানুহক দৰিদ্ৰ সীমাৰেখাৰ তলত থাকিবলৈ নিদিয়ে
এইখন চৰকাৰে ল'ৰা ছোৱালীক নপঢ়াকৈ স্কুল ত্যাগ কৰিবলৈ কলেজ ত্যাগ কৰিবলৈ নিদিয়ে এইখন চৰকাৰে আমাৰ নিবনুৱা যুৱক যুৱতীক কাম নকৰাকৈ থাকিবলৈ নিদিয়ে এটা এটাকৈ উদাহৰণ দি মই কথাখিনি আপোনালোকক ক'ব খুজিছোঁ শ্ৰদ্ধাৰ ৰাইজ এইখন চৰকাৰে যোৱা 4 বছৰত কি কৰিলে যোৱা 4 বছৰত অসমত 1.5 লাখ ল'ৰা ছোৱালীক চাকৰি দিয়াৰ ব্যৱস্থা কৰিলে কোনোবাই ক'ব নেকি যে আপোনালোকৰ পঞ্চায়তত এনেকুৱা ল'ৰা ছোৱালীয়ে চাকৰি পালে যি পঢ়া শুনাত ভাল নহয় কিন্তু চাকৰি পাই গ'ল তেনেকুৱা আছে নেকি ইয়াতে তেনেকুৱা ল'ৰা ছোৱালী আছে নেকি আপোনালোকৰ পঞ্চায়তত কোনোবাই চাকৰি পাইছে নে নাই কোনোবাই পাইছে নে এই পঞ্চায়তত চাকৰি পাইছে নে কোনোবাই কোনো পোৱা নাই কোনোবাই পাইছে নে পঞ্চায়তত পাইছে পাইছে এটা কওকচোন যিকেইটা ল'ৰা বা যিজনী ছোৱালীয়ে চাকৰি পাইছে তেওঁলোক পঢ়া শুনাত ভাল হয়নে নহয় হয়নে আৰু তেওঁলোকৰ ঘৰৰ অৱস্থাটো এনেকুৱাও চাগে নহয় টকা দি চাকৰি ল'ব পাৰে হয়নে নহয় কওক আগতে কি আছিলে যেতিয়া কংগ্ৰেছৰ চৰকাৰ আছিলে অসমত চাকৰি ল'বলৈ হ'লে কি হ'ব লাগিব প্ৰথম টকা থাকিব লাগিব ল'ৰাটো ছোৱালীজনী কিমান চোকা সেইটো কোনো মতলব নাই কোনে এই কাম কৰিছিল কংগ্ৰেছ দলে এই কাম কৰিছিল টকা খাই খাই চাকৰি দিছিল আৰু অসমৰ এটা প্ৰজন্ম দুটা প্ৰজন্ম 10টা প্ৰজন্মক ধ্বংস কৰি থৈ গৈছিলে এইখন অসমত এপিএছচিৰ চাকৰিৰ কাৰণে 50 লাখ 70 লাখ টকালৈকে বজাৰৰ দাম উঠিছিল চোকা ল'ৰাই চাকৰি নাপাইছিল অকল ধনী ল'ৰাই চাকৰি পাইছিল চোকা ল'ৰাই চোকা ছোৱালীয়ে চাকৰি নাপাইছিল কিয় সেইখিনি সময়ত কংগ্ৰেছৰ চৰকাৰ আছিলে আজি সেই পৰিৱেশ নাই 1.5 লাখ ল'ৰা ছোৱালীক চাকৰি দিলো কোনো এজন ব্যক্তিয়ে ক'ব নোৱাৰে যে এইজন মন্ত্ৰীৰ ঘৰৰ ল'ৰা ছোৱালী এইজন বিধায়কৰ ঘৰৰ ল'ৰা ছোৱালী এইজন বিজেপি নেতাৰ ঘৰৰ ল'ৰা ছোৱালী তেওঁলোকে গাধা কিন্তু চাকৰি পালে কোনোৱে ক'ব নোৱাৰে আগতে মন্ত্ৰীৰ ল'ৰা ছোৱালীবিলাকে কি পায় এছিএছ এপিএছৰ চাকৰি পায় এতিয়া কোনোবাই পায় নেকি কওক এতিয়া পোৱা শুনা নাই যদি ক'ৰবাত পাইছে কি হ'ব লাগিব অতিকে চোকা হ'ব লাগিব তেতিয়াহে পাইছে কাৰণ এতিয়া অসমৰ মুখ্যমন্ত্ৰী কোন হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া গতিকে নিবনুৱাক আমি এইদৰে সহায় কৰিছোঁ এতিয়া কিছু নিবনুৱা আছে যি পঢ়াত অলপ কম চোকা তেওঁলোককো আমি কিবা কৰি দিব লাগিব তেওঁলোকৰ কাৰণে আমি কি কৰিছোঁ মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আনিছোঁ আৰু 1,25,000 ল'ৰা ছোৱালীক আমি 2 লাখ টকাকৈ দিয়াৰ ব্যৱস্থা ইতিমধ্যে কৰিছোঁ নে নাই কওক ৰাইজ এতিয়ালৈকে চাগে মোৰ বোধৰে কমলপুৰ সমষ্টিৰ 300 ল'ৰা ছোৱালীয়ে বা প্ৰায় 300 ওচৰা ওচৰি ল'ৰা ছোৱালীয়ে এতিয়ালৈকে হাতকৈ পাব 200 এইটোৱে মই 200 200 বা 300 কিন্তু অতি সোনকালে আৰু 500 পাব মুঠৰ ওপৰত 700 800 ল'ৰা ছোৱালীয়ে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম পাব এইদৰে আমি নিবনুৱা সমস্যা অসমৰ পৰা নাইকিয়া কৰিব খুজিছোঁ মহিলাসকলক আমি কি কৰিব খুজিছোঁ শক্তিশালী কৰিব খুজিছোঁ কেনেকৈ শক্তিশালী কৰিব খুজিছোঁ এই বছৰ আমি 10,000 টকা দিম অহা বছৰ 25,000 টকা দিম তাৰ পাছত 50,000 টকা দিম মহিলা লাখপতি হ'ব ল'ৰা ছোৱালী পঢ়াব ঘৰখন ভাল হ'ব অসম আগুৱাই যাব এয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সপোন এই সপোন আমি দ্ৰুতগতিত পৰিণত কৰিম কংগ্ৰেছে কৈ আছিল এইবিলাক মিছা হিমন্ত বিশ্ব শৰ্মাই এইবিলাক মিছা কথা ক'লে টুপি পিন্ধাই দিলে বোলে এতিয়া টুপি পিন্ধালে সঁচা কাম কৰিলোঁ কওকচোন সঁচা হ'ল নে নাই কেতিয়া সঁচা হ'ল যোৱাকালি সঁচা হ'ল যোৱাকালি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ বিহালী সমষ্টিত প্ৰায় 24,000 মহিলাৰ একাউণ্টত 10,000 টকা সোমোৱাই দিয়া আহিলে আৰু অতি সোনকালে অসমৰ 126টা সমষ্টিত আমি প্ৰায় 30 লাখ মহিলাক এনেদৰে 10,000 টকা দিম আপোনালোকৰ সমষ্টিত 32,000 মহিলাই 10,000 কৈ টকা পাব এয়া কি সৰু কথা আগতে কোনোবা চৰকাৰে দিছিল নেকি কওক কোনোবা চৰকাৰে দিছিল নেকি আৰু এইবাৰ 10,000 টকা যোনে পাব আৰু যোনে কাম আৰম্ভ কৰিব তেওঁলোকে আহাবাৰ কি পাব 25,000 টকা পাব 25,000 টকাৰ 12,500 টকা চৰকাৰে দিব 12,500 টকা বেংকে দিব কিন্তু বেংকে সুদ দিব নালাগে বেংকত সুদ দিব নালাগে বেংকত মাত্ৰ ঘূৰাই দিলেই হ'ল তাৰ পাছত এই 25,000 পোৱা যিসকল বাইদেৱে
যিসকল খুৰীয়ে ভালদৰে কাম কৰিব তেওঁলোকে 50,000 টকা পাব আৰু তেওঁলোকে তেনেকৈ নিজৰ ঘৰখন ভাল কৰিব। এনেকুৱা আঁচনি আগতে কেতিয়াবা আনিছিল নেকি কওক? সূতা আৰু কম্বলৰ বাহিৰে কিবা আঁচনি আছিল? সূতা বান্ধিলে কি কৰে, মাজত দুভাগ কৰে আৰু দুগৰাকী মহিলাক দি দিয়ে, হয়নে নহয় কওক? হয়নে নহয়? সূতা বান্ধিলৰ দাম কিমান? 500 টকা। 500 টকাৰে দুগৰাকীক দিয়ে, মানে 250 টকা। কম্বল এখনৰ দাম 150 টকা আৰু আঁঠুৱা এখনৰ দাম 200 টকা, হয়নে? এয়াই কংগ্ৰেছৰ আঁচনি আছিল। আমি এতিয়া কি দিওঁ? আমি ল'ৰাক 1.5 লাখ ল'ৰা ছোৱালীক চাকৰি দিওঁ। আমি 1,25,000 ল'ৰা ছোৱালীক আত্মনিৰ্ভৰ অসমৰ 2 লাখ টকা দিওঁ। 30 লাখ মহিলাক আমি কি দিওঁ? আমি মহিলা উদ্যমিতা আঁচনিৰ 10,000 টকা দিওঁ। আমি ছোৱালীবিলাকে যাতে স্কুল এৰিব নালাগে তেওঁলোকৰ কাৰণে আমি কি আনিছোঁ? আমি মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনি আনিছোঁ। নিযুত মইনা আঁচনি মানে কি? 10 লাখ ছোৱালী এই আঁচনিৰ অধীনতে আমাৰ ছোৱালীয়ে টকা পাবলৈকে সক্ষম হ'ব। এই নেকি সহজ কথা আছিল নেকি কওক? আমাৰ ছোৱালীবিলাকে 1000 টকা পায় নে নাপায়? হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ পঢ়া ছোৱালীবিলাকে পায় নে নাপায়? পায়নে? নিশ্চয়কৈ পায়। মই দৃঢ়তাৰে সুধো পায়। কাৰণ যোৱাবেলি আমি অসমৰ 1,60,000 ছোৱালীক এই আঁচনিৰে কাম আৰম্ভ কৰিছোঁ। এইবাৰ 4.5 লাখ ছোৱালীয়ে পাব। নেক্সট বছৰ প্ৰায় 10 লাখ ছোৱালীয়ে কি পাব? হায়াৰ ছেকেণ্ডেৰী পঢ়িলে 1,000 টকা মাহত, 10 মাহলৈ 10,000 টকা, মানে কলেজ 2 মাহ বন্ধ থাকে। আৰু ডিগ্ৰী পঢ়িলে কি পাব? 1250 টকা পাব। আৰু MA MSc পঢ়িলে কি পাব? 2500 টকা পাব। এই কাম কোনে কৰিছে? হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৰিছে। এই কাম কিয় কৰিছে? ছোৱালীয়ে যাতে আজতে পঢ়া শেষ কৰিব নালাগে, ছোৱালী যাতে ডাঙৰ মানুহ হয়, প্ৰতিষ্ঠিত হয়, সেইকাৰণে এই কাম কৰিছে। আমি তাৰ লগে লগে খেতিয়কৰ কাৰণেও কাম কৰিছোঁ। ইয়াত খেতিয়ক কোনোবা আছেনে? খেতি কৰা মানুহ আছেনে? আপোনালোকৰ ঘৰত খেতি কৰে? ধানৰ দাম কিমান হ'ল কওকচোন এতিয়া? ধানৰ দাম কিমান হ'ল? 800, মোন 800। আগতে মোন কিমান আছিলে? আজিৰ পৰা 4 বছৰ আগত মোন কিমান আছিলে? 400। কোনে বঢ়াই দিলে? হিমন্ত বিশ্ব শৰ্মাই বঢ়াই দিলে, হয়নে নহয় কওক? এতিয়া বেপাৰীয়েও 500 টকাত কিনিবলৈ যাবলৈ ভয় খায়, হয়নে? বেপাৰীকটো সদায় নেৰো, গতিকে বেপাৰীয়েও এতিয়া 800 টকা দি ঘৰৰ পৰা কিনি আনে। এইবাৰ কিমান পাব? 930 টকাকে পাব, 925 টকা পাব। কাৰণ এইবাৰ 250 টকা প্ৰতি কুইণ্টলত অসম চৰকাৰে কি দিব? ন্যূনতম সমৰ্থন মূল্য MSP দিব। এই কিমান কাম কৰিছোঁ কওকচোন? খেতি কৰা মানুহৰ ইনকাম বাঢ়ি গ'ল। খেতি কৰা মানুহৰ ইনকাম বাঢ়ি গ'ল। ৰাস্তা পাই যাব, দিগন্ত দাই ৰাস্তা কৰিব। মই ভাগত নামি লওঁ। অৰুণোদয় লাগিব নালাগিব কওক? এতিয়া মূল কথাটোলৈ আহোঁ। দুটাইতো মূল কথা, এটা অৰুণোদয়, এটা উদ্যমিতা, হয়নে নহয়? উদ্যমিতাটো হৈ গ'ল, অৰুণোদয় চলি আছে। অৰুণোদয় আৰম্ভ কৰিছিলোঁ 19 লাখৰে। এতিয়া অৰুণোদয় কিমানে পায়? 27.5 লাখে। আৰু 2 মাহত কিমানে অৰুণোদয় পাব? 38.5 লাখে। এইবাৰ দিগন্ত দা কিমানে পাব কমলপুৰ অৰুণোদয়? 27,100। মই আপোনালোকক প্ৰতিশ্ৰুতি দি গ'লো, অহা 4 মাহত দিগন্ত কলিতা ডাঙৰীয়াই আৰু 5,000 অৰুণোদয় আপোনালোকক আনি গতাই দিব। মইতো জানো কথাখিনি, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰা শুনি থাকোঁ। আৰু 5,000 পাব। গতিকে কোনোবাই যদি অলপ জেক মাৰে, আমি অৰুণোদয় নাপালোঁ, আন্দোলন কৰোঁগৈ ব'ল, তেনেকৈ জেক নাখাব, পাই যাব। যোনে পোৱা নাই আৰু 5,000 আমাৰ হাতত আছেই। গতিকে চিন্তা কৰিব নালাগে। কোনোবা কেইজনমান আহিব পাৰে, মানুহখিনিক কি ক'ব পাৰে? মহিলা বাইদেউহঁতেও ক'ব পাৰে, মহিলাসকলেও ক'ব পাৰে, বোলে আমাৰ নাম কাটি গ'ল, আমি অৰুণোদয় নাপালোঁ, ব'ল ব'ল আন্দোলন কৰোঁ। একদম নাযাব, বিপদত পৰিব। আৰু 5,000 দিগন্ত কলিতা ডাঙৰীয়াই অৰুণোদয় দিব, আপোনালোকে অতি সোনকালে পাই যাব। এতিয়া কওকচোন কিমান কাম কৰিছোঁ এটা এটাকে। PMO এগৰ এইবাৰ কিমান আহিলে? সিদিনা কেইদিনমানৰ পাছতে কেঁচা ঘৰ নাথাকিব, হয়নে নহয় কওক? এতিয়া কোনোবাই ঘৰৰ নামত পইচা খায় নেকি কওকচোন? ঘৰৰ নামত পইচা বিচাৰে কোনোবাই? আগতে কংগ্ৰেছৰ দিনত 10,000 টকা নিদিলে ঘৰ নাপায়। 75,000 টকাৰ ঘৰ 10,000 টকা MLA দিব লাগে, MLA দালালক দিব লাগে, ঠিকাদাৰেও পায়। গতিকে ঘৰ দিলে গৈ কিমান পায়? 50,000। এতিয়া 1.5 লাখ টকাৰ ঘৰ
ডাইৰেক্ট মালিকৰ হাতত গুচি যায় মালিকে উল্টাই অলপ বেছি পইচা দি ঘৰটো বনাইহে দিয়ে হয়নে নহয় কওক এতিয়া এই কামবিলাক আগতে নাছিলে ৰাস্তা পথৰ অৱস্থা অত্যন্ত বেয়া আছিলে ৰাস্তা পথৰ অৱস্থা এতিয়া ভাল হৈ গ'ল বানপানী এতিয়া 70% নাইকিয়া হ'ল আপোনালোকৰ সমষ্টিত আগৰ পৰা পানী অলপ কম কিন্তু আপোনালোকৰ ওচৰৰ সমষ্টিটোত বানপানী বেছি চিপাঝাৰত বানপানী বেছি যোৱা 4 বছৰত প্ৰায় চিপাঝাৰত 150 কোটি টকাৰ মথাউৰি বনাইছো আৰু এইবাৰ পৰা প্ৰায় 90% বানপানী চিপাঝাৰত নাইকিয়া হৈ যাব ঠিক তেনেকৈ ওদালগুৰিটো কৰিছো ঠিক তেনেকৈ নলবাৰীটো কৰিছো ঠিক তেনেকৈ তামুলপুৰতো কৰিছো ঠিক তেনেকৈ আমি ক'ত কৰিছো আমি ধেমাজিটো কৰিছো মাজুলীটো কৰিছো আৰু মৰিগাঁৱতো কৰিছো সকলোতে বানপানী বৰাক ভেলীটো কৰিছো গোৱালপাৰাটো কৰিছো সকলোতে বানপানী 70% নাইকিয়া কৰিছো কিয় নাইকিয়া কৰিব পাৰিছো কেনেকৈ নাইকিয়া কৰিব পাৰিছো আমাৰ চিফ ইঞ্জিনিয়াৰ ইয়াতে আছে মই যেতিয়া মন্ত্ৰী হোৱা নাছিলো মুখ্যমন্ত্ৰী যেতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নাছিলে তেতিয়া আমাৰ ডিপাৰ্টমেণ্টৰ বাজেট আছিলে খুব বেছি বছৰত 300 কোটি 400 কোটি টকা এতিয়া আমাৰ ডিপাৰ্টমেণ্টৰ বাজেট কিমান 2200 কোটি টকা বছৰত টকা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ডিপাৰ্টমেণ্টটোক দিব পৰাৰ কাৰণে এতিয়া ইয়াতে বহি কৈ দিলো যে এই ৱাল বনাই দিম ইয়াতে ভাষণ দি কৈ দিলো ৱাল বনাই দিম আগতে কংগ্ৰেছে এই কাম কৰিব পৰা নাছিলে কংগ্ৰেছৰ দিনত মই এমএলএ আছিলোঁ মোৰ সমষ্টিত তেতিয়া এটা মথাউৰি ভাঙিছিল 6 মাহলৈকে মথাউৰিটো বনাব নোৱাৰিলোঁ লাষ্টত মই এখন জেচিবি আনি 1.5 লাখ টকা খৰচ কৰি যেনে তেনে গাঁতটো পুতি থলোঁ ইয়াৰ পৰিৱেশ এইখন অসমত আছিল আজি সেই পৰিৱেশ নাই কোনে নাইকিয়া কৰিছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নাইকিয়া কৰিছে আজি আপোনালোকৰ বেমাৰ হ'লে কি পায় কওকচোন বেমাৰ হ'লে কি পায় বেমাৰ হ'লে কি আছে এতিয়া হাতত আয়ুষ্মান কাৰ্ড আছে হয়নে আয়ুষ্মান কাৰ্ড আছে নাই আগতে বেমাৰ হ'লে কষ্ট হয় অলপ যদি ডাঙৰ বেমাৰ এটা হয় জ্বৰৰ পৰা যদি অলপ ডাঙৰ বেমাৰ এটা হয় কোনোবা যদি ভঙাঘৰ মেডিকেললৈকে যাব লগা হয় ভয়ে যাব লাগে কাৰণ 50,000 টকা ক'ত পাম তাতকৈ ডাঙৰ বেমাৰ হ'লে 1 লাখ টকা ক'ত পাম তাতকৈ ডাঙৰ বেমাৰ হ'লে 4 লাখ টকা ক'ত পাম তাতকৈ ডাঙৰ বেমাৰ হ'লে 5 লাখ টকা ক'ত পাম এতিয়া নিজৰ হাতত ফিক্স ডিপজিট আছে কোনে দিছে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দিছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দিছে যদি বেমাৰ হয় আমি গুৱাহাটী মেডিকেল কলেজলৈ যাম ফিক্স ডিপজিট হাতত লৈ ফিক্স ডিপজিট কি আয়ুষ্মান কাৰ্ড আৰু 5 লাখ টকালৈকে বিনামূলীয়া ট্ৰিটমেণ্ট এই কথা সৰু কথা নেকি কওক এই কথাটো সৰু কথা নেকি কওক এই কথা সৰু কথা নহয় তে কোনটো কাম কৰা নাই কওক তাৰপিছত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আৰু আমাৰ খেতিয়কবিলাকক বছৰত 6,000 টকা দি আছে নাই কওক কিমান কাম কৰিছো কওক কংগ্ৰেছৰ খুটা কম্বল আঁঠুৱা আৰু আমি কি কৰিলো আমি আয়ুষ্মান ভাৰত কৰিলো আয়ুষ্মান অসম কৰিলো আমি মেডিকেল কলেজ বনালো ৰাস্তা বনালো দলং বনালো হয়নে নহয় কওক বানপানী মোটামুটি নাইকিয়া কৰিলো আমি মহিলা উদ্যমিতা আঁচনিৰ 30 লাখ মহিলাক টকা দিয়া আৰম্ভ কৰিলো 1.5 লাখ ল'ৰা ছোৱালীক চাকৰি দিলো ধানৰ দাম একে ৰাতিৰ ভিতৰত 800 টকা কৰি দিলো বুনত গতিকে এইবিলাক আগতে কৰিব পৰা নাছিলে মুখ্যমন্ত্ৰী ডাঙৰীয়াই নতুনকৈ কি কৰিলে যোৱাকালিৰ পৰা 1 টকা ইউনিটত কাৰেণ্টৰ বিল কমাই দিলে এটা মানে কিমান কমিব জানে আপোনালোকৰ মাহত অতি কমে 150 টকা লাইটৰ বিল কমি গ'ল এবাৰ বিলখন আহিলে গম পাব আপোনালোকৰ এই মাহৰ বিলখন কেতিয়া আহিব মে প্ৰথম উইকত আহিব 15 তাৰিখত আহে নে 1 মাহত আহে বিল এক মাহত আহে মে ফাৰ্ষ্ট উইকত যিখন বিল আহিব আপোনালোকে গম পাব যোৱা বছৰ মে মানে এপ্ৰিলখন চালে আগৰ নহ'ব কাৰণ এতিয়া অলপ গৰমত মানুহে ফেন চলাব যোৱা বছৰ মে প্ৰথম যিখন বিল আহিছিল সেইখন বিল মিলাই যদি চাই 150 টকা কমি গ'ল এই কাম কোনে কৰিছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৰিছে বিল আগতে কেতিয়াবা কমিছিল নেকি কওক এবাৰ বাঢ়িলে বাঢ়িয়ে যায় এটা নতুন হৈছে অসমত এবাৰ বাঢ়ি নহয় কমি গ'ল তাৰ পাছত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে যে চাউল বিনামূলীয়াকৈ দিয়ে আছো এবাৰ আমি কৰিম কি চেনিটো 25 টকা আমি ফ্ৰী কৰি দিম চেনিত যদি 50 টকা কেজি 25 টকাতে চেনি পাই যাব 1 কেজিকে যাৰ 5টা পৰিয়ালৰ ওপৰত 2 কেজিকে পাব তাৰপিছত দাইলত যদি 75 টকা কথা এটা কৈছো মই তেতিয়া 50 টকাৰে 1 কেজি দাইল পাব নিমখত যদি 20 টকা তেতিয়া 10 টকাত নিমখ পাব
এনেকুৱা কথা কোনোবাই কৰিছিল নেকি কওক? এনেকুৱা কৰিছিল নেকি কওক? এইবিলাকতো কৰা নাই, এইবিলাক কোনেও কৰা নাই। এইবিলাক কোনে কৰিলে? হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৰিলে। গতিকে শ্ৰদ্ধাৰ ৰাইজ, বেছি ভোক লগা বুলি ভাইটি এটা কৈছিল, গ'লগৈ নেকি? সি পলালে যেন পাইছোঁ ভাত খাবলৈ। খুৰীহঁতেও ভোক লগা বুলি কৈছিলে। বেছিকৈ দীঘলকৈ নকওঁ, এটা অনুৰোধ কৰিছোঁ, কিবা এটা হ'বই কিন্তু কি হ'ব? কি হ'ব? হা? পঞ্চায়ত ইলেকশ্যন হ'ব। পঞ্চায়ত ইলেকশ্যন হ'ব, গম পাইছেনে নাই? ইয়াতে কোনোবা কেণ্ডিডেট ওলাব নেকি? বেলেগ পাৰ্টি কেণ্ডিডেট ওলাব নেকি? হা? ওলাব নেকি? ভোট দিব নেকি? বেলেগ পাৰ্টিক ভোট দিব নে কাক দিব কওক? কিহত দিব? বিজেপিক দিবতো? ঠিক আছে, বহুত বহুত ধন্যবাদ। আৰু কাম কৰিম। আৰু এই বানপানীৰ সময়ত এই মথাউৰিটো হৈছে নাই আৰু ৱালখন হৈছে নাই মই চাবলৈ আহিম, হ'ব? আপোনালোকক মাত্ৰ এটা মুখ্যমন্ত্ৰী ডাঙৰীয়াক আশীৰ্বাদ দিবলৈ অনুৰোধ কৰিছোঁ, নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আশীৰ্বাদ দিবলৈ অনুৰোধ কৰিছোঁ, আৰু দিগন্ত কলিতা ডাঙৰীয়াক আশীৰ্বাদ দিবলৈ অনুৰোধ কৰি মোৰ ভাষণ সামৰিছোঁ। নমস্কাৰ, জয় হিন্দ।